খুব দম্ভালি মৰা কথা স্বাধীন চিতিয়া মানুহে সহ্য নকৰে। এইটোৱে অকণমান আমাক তাত ক্ষতি কৰিলে, যাৰ ফলত 10টা বিধানসভা সমষ্টিৰ 9টাতে কংগ্ৰেছে লিড কৰিছে। আৰু এইটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা অশনি সংকেত। আমাৰ ভাগ্য ভাল যে আমাৰ বিপৰীতে বিৰোধী জোঁটৰ প্ৰাৰ্থী এই 3জনৰ বাহিৰে বাকীবিলাক স্বাভাৱিকতে দুৰ্বল আছে। তুলি তালি আনি শাসনলৈ অনাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট কষ্ট আছে, আৰু সেই কষ্ট কৰি ফল যেতিয়া আমাৰ দৰে বহু মানুহে নোপোৱাকৈ আছে, তেতিয়া আমাৰ খং উঠাটো স্বাভাৱিক। এই যে অতি দৰ্পে হতলংকা বুলি আমাৰ এফাকি যোজনা আছে, সেইটো এইবাৰ নিৰ্বাচনত আমি প্ৰতিফলিত দেখিছোঁ। আমাৰ ইয়াত আমি 11টা পাইছোঁ সঁচা, কিন্তু আমাৰ অসমখনেইতো ভাৰত নহয়। ভাৰতবৰ্ষত আজি বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে। যদি নেতৃত্বই বিশ্লেষণ নকৰে, তেনেহ'লে পৰৱৰ্তী নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ এনেদৰে এই গতিৰে যদি যাই থাকে, তেনেহ'লে শাসনভাৰ লোৱাটো অতি জটিল হ'ব। নিৰ্বাচনৰ আগত কৰ্মীক উৎসাহ জনোৱাৰ কাৰণে তেনেকুৱা কিছু কথা ক'ব লাগিবই, তেতিয়াহে কৰ্মীৰ উৎসাহ বাঢ়িব। কিন্তু যিমান কয় সিমান নাপায়, সেইটো সকলোৱে জানো, এইটো নতুন কথা নহয়। চৰকাৰটো সকলোৱে গঠন কৰিম বুলি কয়, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতিজন প্ৰাৰ্থীয়েতো জিকিম বুলি কয়, কিন্তু এজনেহে জিকে। গতিকে সেইটো বৰ বিশেষ ধৰ্তব্য নহয়। কিন্তু মিত্ৰজোঁটৰ 11খন পাইছে, কিন্তু বিজেপিৰ 9খনে থাকিল। আৰু অলপ বাঢ়িব লাগিছিল, তেতিয়া আমাৰ স্থিতিটো শক্তিশালী হ'লহেঁতেন। ৰাজনীতিত তেনেকুৱা বহু ক্ষেত্ৰত বহুতে কৈছে, আৰু কথা শেষত নৰয়গৈ। গতিকে তাত তেনেকৈ ক'লে বোলে পীযুষ হাজৰিকাই ৰাজনীতি বাদ দিব, তেনেকুৱা কথা নহয়। কিন্তু যোৰহাট নিৰ্বাচনত আমি এটা কথা লক্ষ্য কৰিছিলোঁ বা শুনিছিলোঁ, মই যদিও তাত যোৱা নাই, কিন্তু তাৰ পৰাই আমি শুনিছোঁ যে খুব দম্ভালি মৰা কথা স্বাধীন চিতিয়া মানুহে সহ্য নকৰে। সেইটোৱে অকণমান আমাক তাত ক্ষতি কৰিলে, যাৰ ফলত 10টা বিধানসভা সমষ্টিৰ 9টাতে কংগ্ৰেছে লিড কৰিছে। আৰু এইটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা অশনি সংকেত। কংগ্ৰেছৰ 3গৰাকী প্ৰাৰ্থী জয়ী হৈছে। আমাৰ NDAৰ 11ৰ বিপৰীতে তেওঁলোকৰ 3জন হৈছে। কিন্তু আমি যদি চাওঁ, বাকীবোৰ সমষ্টিত ইণ্ডিয়াৰ বিৰোধী জোঁটৰ প্ৰাৰ্থীকেইজনে ভালদৰে যুঁজেই নিদিলে। আমাৰ নলবাৰীৰ ক্ষেত্ৰতে কওঁ, আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে যিমান মিটিং কৰিছে, তেওঁলোকৰ সিমানটো মিটিং কৰিবলৈ সক্ষম নহ'ল। কিন্তু তথাপিতো এই যে ইমান ভোট পাইছে, এইটো চাইলেণ্ট ভোটাৰে এটা তেওঁলোকৰ শক্তিটো দেখুৱাইছে। যদি কলিয়াবৰে হওক বা অন্যান্য সমষ্টিবিলাকতে হওক, কংগ্ৰেছৰ যদি প্ৰাৰ্থীবিলাক শক্তিশালী হ'লহেঁতেন, তেনেহ'লে আমাৰ কিন্তু ইমান চিট পোৱাটো সম্ভৱ নাছিল। গতিকে আমাৰ ভাগ্য ভাল যে আমাৰ বিপৰীতে বিৰোধী জোঁটৰ প্ৰাৰ্থী এই 3জনৰ বাহিৰে বাকীবিলাক স্বাভাৱিকতে দুৰ্বল আছিল, আৰু সেইকাৰণে তাত আমি জিকিবলৈ সম্ভৱ হৈছে। এইটো স্বাভাৱিক প্ৰক্ৰিয়া। ৰাজনীতিত স্মৃতি ইৰাণীও হাৰিছে আমেথিত, কিন্তু তেখেতে যিজনক জিকিছে নাম নধৰাকৈ শুভেচ্ছা দিছে। মৃণাল দাই যেনিবা গৌৰৱ গগৈৰ নাম লৈছে, বা প্ৰধানমন্ত্ৰীয়েও হাৰাৰ পিছত যিগৰাকী বেলেগ আহে তেওঁক শুভেচ্ছা দিয়ে। গতিকে এইটো ৰাজনীতিৰ ক্ষেত্ৰত এইটো সৌজন্যতামূলক এটা কথা। মৃণাল দাই তেওঁ যিহেতু এগৰাকী পৰিপক্ক ৰাজনীতিবিদ আৰু ভাল সংগঠক, গতিকে সেইকাৰণে গৌৰৱ গগৈ যে ইমান ভাৰতীয় জনতা পাৰ্টীৰ বিপৰীতে তেওঁ 1.5 লাখ, প্ৰায় 1,57,000 ভোটত জিকিছে, গতিকে তেওঁক এটা ধন্যবাদ দিয়াটো স্বাভাৱিক কথা। ইয়াত কোনো বিশেষত্ব নাই।
এইটো স্বাভাৱিক প্ৰক্ৰিয়াৰে তেখেতে সেইখিনি কৈছে কিন্তু তাৰ পিছত তেখেতে যিখিনি কৈছে সেইখিনিহে আমি ময়ো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বক তেখেতৰ কথাখিনিত অকণমান মনোযোগ দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আমি দল এৰাৰ কাৰণে এইখিনি কোৱা নাই দলৰ আচলতে সংশোধন বিচাৰিহে এইখিনি যথেষ্ট ক্ষোভ আছে আপোনালোকৰ ক্ষোভটো থাকিবই কাৰণ এই দলটোক তুলি তালি আনি শাসনলৈ অনাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট কষ্ট আছিল আৰু সেই কষ্ট কৰি ফল যেতিয়া আমাৰ দৰে বহু মানুহে নোপোৱাকৈ আছে তেতিয়া আমাৰ খং উঠাটো স্বাভাৱিক কথা আমি এই যে অতি দৰ্পে হতলংকা বুলি আমাৰ এফাকি যোজনা আছে সেইটো এইবাৰ নিৰ্বাচনত আমি প্ৰতিফলিত দেখিছোঁ আমাৰ ইয়াত আমি 11টা পাইছোঁ সঁচা কিন্তু আমাৰ অসমখনেইতো ভাৰত নহয় ভাৰতবৰ্ষত আজি বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে আনকি আমাৰ কাৰণে দুখৰ কথা যি আমি কৰ সেৱক নহ'লেও শিলা পূজন কৰিছিলোঁ বা আমি কৰ সেৱক যোৱাৰ কাৰণে মানুহক লগত লৈছিলোঁ বা সেই সময়ত হোৱা পৰিস্থিতিৰ মোকাবিলা আমি কৰিছিলোঁ মাননীয় মোদী ডাঙৰীয়াই ৰাম মন্দিৰ বনালে কিন্তু সেই সমষ্টিটোত বিজেপি জিকিব নোৱাৰিলে বা সেই উত্তৰ প্ৰদেশত বিজেপিয়ে আজি বেয়া হোৱা নাই কিন্তু 80 যিটো উত্তৰ প্ৰদেশত 80টা ছিট থকা ঠাইত আমি 72টা বা 161টালৈ ছিট পাইছিলোঁ সেইটোত আজি 37টালৈ অৱনমিত হ'ল গতিকে এইটো অতি চিন্তনীয় বিষয় বা মই আৰু এটা কথা মন কৰিছোঁ মাননীয় গৃহমন্ত্ৰী মহোদয়ে 4.5 লাখ ভোটৰ ব্যৱধানত জিকিছে কিন্তু আমি যদি চাওঁ মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীৰ কাৰণে ইমান কৰাৰ পিছতো মাত্ৰ 1.5 লাখ ভোটতহে ব্যৱধানতহে জয়ী হৈছে গতিকে এইটো এটা চিন্তনীয় বিষয় তেখেতক এই মাৰ্জিনলৈ অনাৰ কাৰণে আমাৰে কোনোবাৰ কিবা হাত আছে নে ৰাইজৰ মোহভংগ হৈছে সেই কথাটো যদি নেতৃত্বই বিশ্লেষণ নকৰে তেনেহ'লে পৰৱৰ্তী নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ এনেদৰে এই গতিৰে যদি যাই থাকে তেনেহ'লে শাসনভাৰ লোৱাটো অতি জটিল হ'ব গতিকে এতিয়াৰ পৰাই আমি আমাৰ যিবিলাক ভুল ভ্ৰান্তি হ'ল ৰাইজলৈ ইমান কাম কৰাৰ পিছতো আমি কিয় যোৱাবাৰৰ সীমাটোৱেই চুব নোৱাৰিলোঁ 400 কোৱা কথাটো এটা আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আছিল 400 নালাগে 303খন যোৱাবাৰ পাইছিলোঁ 1919 চনত এইবাৰ সেইটো বেছি হ'লে ভাল লাগিলহেঁতেন কাৰণ মাননীয় মোদীজীও দেশবাসীৰ কাৰণে অলপ কৰা নাছিল কিন্তু তাৰ পিছতো 303ৰ বিপৰীতে 246খনহে আসন পাবলৈ সক্ষম হ'লোঁ বা তাতে আমি সন্তুষ্ট থাকিব লগা হ'ল বা মাননীয় মোদীজীয়ে জিকিছে তাত সন্দেহ নাই কিন্তু মাত্ৰ 1.5 লাখ ভোটৰ ব্যৱধানতে তেখেতে জিকিছে অহাবাৰলৈ হয়তো সেইটো খুব টনাটনি হৈ যাব পাৰে গতিকে কেনেদৰে আমি আমাৰ দলটোক পুনৰবাৰ শাসনত বহুৱাব পাৰিম সেই কথাটো যদি নেতৃত্বই চিন্তা নকৰে তেনেহ'লে অৱধাৰিতভাৱে আমাৰ পৰৱৰ্তী নিৰ্বাচনসমূহত আমি কিছু হলঠেকত পৰিব লাগিব কাৰণ ভোট তেওঁৰ যিমান মূল্য আমাৰো সিমান মূল্যই আছে গতিকে আমাক অৱহেলা কৰি আমাক মানে অকল মোৰ কথাটো কোৱা নাই আমাৰ দৰে বহু হেজাৰ হেজাৰ কৰ্মীয়ে অৱহেলিত হৈ আছে কিন্তু বহু বছৰৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট দিয়াৰ কাৰণে এইবাৰো দিছে মই প্ৰতিদ্বন্দ্বিতা যদি দলে দিয়ে নিশ্চয় আগবাঢ়াম সেই কথাটোত সন্দেহ নাই কিন্তু প্ৰতিদ্বন্দ্বিতাৰ কাৰণে মই ৰাজনীতি নকৰোঁ যিটো আগতেও কৰা নাছিলোঁ কিন্তু আমাৰ দলক অধিষ্ঠিত কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা চলাম যদি দলে সুবিধা দিয়ে আৰু যদি সুবিধা নিদিয়ে তেনেহ'লে কেনেদৰে চলিম সেই প্ৰক্ৰিয়াটো পৰৱৰ্তী সময়তহে চিন্তা কৰা হ'ব এতিয়া আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মাননীয় মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব
সেই প্ৰক্ৰিয়াতে আমি আছোঁ। অইন কথা এতিয়া ভবা নাই।